শাহজাহানে পত্নীৰ নামত কেৱল এটা তাজমহলে বনাইছিল, কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীকে আদি কৰি তেওঁলোকে নিজৰ পত্নীসকলৰ নামত তেওঁলোকে নিজৰ পৰিবাৰৰ নামত গোটেই অসমখনেই লিখি ললে। সীতায়ে ৰামক এটা সোণৰ হৰিণা পোৱালি বিচাৰিছিল, কিন্তু সীতাৰ সংসাৰখনেই ধ্বংস হৈ গৈছিল। আমাৰ বিজেপি নেতা মন্ত্ৰী বিধায়কসকলৰ পৰিবাৰে কিন্তু দিনক দিনে মৰমী হৈহে গৈ আছে, ধৰিব পৰা নাই। কিন্তু এতিয়া কথা হৈছে যে দুগ্ধ প্ৰকল্প উন্নয়নৰ নামত 50 লাখ টকা ৰাজ সাহায্য পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী, লগতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীয়ে। অৱশ্যে এইটো আচৰিত হ'বলগীয়া কথা নহয়, কাৰণ ইয়াৰ শুভাৰম্ভ কৰিছিলে আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰৰ পৰাই। কিয়নো একেদিনাই 50 বিঘা মাটি ক্ৰয় কৰি লগতে একেদিনাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি 10 কোটি ৰাজ সাহায্য প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হৈছিলে মুখ্যমন্ত্ৰীৰ পৰিবাৰ। একেদিনাই কিন্তু কৃষিৰ আপোনাৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে, কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে। যিটো সময়ত কৃষকে নিজৰ নাম ৰেজিষ্টাৰ কৰিবলৈ মাহৰ পৰি মাহ বাট কৰি পাবলগীয়া হয়, সেইটো সময়তে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰে একেদিনাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে, 50 বিঘা মাটি ক্ৰয় কৰি 10 কোটিৰ ৰাজ সাহায্য লাভ কৰিছিল প্ৰধানমন্ত্ৰীৰ কিষাণ আঁচনিৰ হিতাধিকাৰী ৰূপে। প্ৰথম আৰম্ভণিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাই হৈছে, তো ইয়াত আচৰিত হ'বলগীয়া একো নাই। কিন্তু এটা কথা ভাবিলে দুখ লাগে যে সাধাৰণ মহিলাসকল কেৱল লাখপতি, কেৱল 1250 টকাত জীয়াই থাকিব লাগিব, কেৱল 1250 টকাৰহে হিতাধিকাৰী। কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী বিধায়কৰ পত্নীসকল কিন্তু কোটিপতি। এইটো হলে আমি কেতিয়াও মানি নলওঁ। আমাৰ সাধাৰণ মহিলাসকলকো কোটিপতি বনাব লাগিব, অকল আপোনালোকৰ পৰিবাৰ কোটিপতি হলে নহব নহয়। এষাৰ কথা আছে, চৰাই মৰে আঠাত লাগি, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিপদত পৰে নিজৰ কথাত পৰি। যেতিয়া এই নিউজটো ওলালে যে দুগ্ধ প্ৰকল্প উন্নয়নৰ নামত ৰাজ সাহায্য লাভ কৰিছে 50 লাখ টকা, তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছো যে তেওঁ কৈছে, আজি মন্ত্ৰী হৈ আছে, কাইলৈ নাই, ঘৰখন কেনেকৈ চলিব। ইছৰাম, কংগ্ৰেছৰ দিনত কৰাপশ্যন কৰি খাইছিল, এতিয়া গাখীৰ বিক্ৰী কৰি খাব খুজিলে ভালহে পাব লাগে। এইখন চৰকাৰ মন্ত্ৰী বিধায়কৰ দিন বাৰু এনেকুৱা আহিলে নে যে গাখীৰ বিক্ৰী কৰি খাব লাগে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কৈছিলে যে ল'ৰা ছোৱালীক গাখীৰ খাবৰ নামত 300 টকাকৈ দিয়া হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নকব যে গাখীৰখিনি জয়ন্ত মল্ল ডাঙৰীয়া ফাৰ্মৰ পৰা কিনিব লাগিব। 300 টকা সেইকাৰণে দিছিলে নেকি? আমাৰ ল'ৰা ছোৱালীক মাত্ৰ 300 টকা গাখীৰ খোৱা নামত, আৰু তেওঁলোকৰ পৰিবাৰক দিব 50 লাখ টকা ব্যৱসায় কৰাৰ নামত। এইটোতো কেতিয়াও আমি মানি নলওঁ। সঁচাকৈ যদি আপোনালোকৰ পইচাৰ অভাৱ আছে, ঘৰ কেনেকৈ চলিব, তেনেহলে ৰাজনীতিলৈ কিয় আহিছিলে? ৰাইজৰ সেৱা কিয় কৰিছিলে? ৰাইজৰ সেৱাৰ গইনা লৈ পেলাই আপোনালোকে ৰাজনীতি কৰি মন্ত্ৰী বিধায়ক হ'ব খুজিছিলে নেকি? তাতকৈ আপোনালোকে ৰাজনীতি নকৰি প্ৰথমে পৰা দুগ্ধ পালন, হোটেল, ৰিজৰ্ট, বাগান আদি এইবিলাক ইত্যাদি ধৰণৰ ব্যৱসায় কৰিব পাৰিলেহেঁতেন। বৃহৎ ব্যৱসায় কৰি আজি ঘৰখন নদন বদনকৈ চলিব পাৰিলেহেঁতেন। মিছামিছি ৰাজনীতি কিয় আহে? ৰাজনীতিত ৰাইজৰ সেৱা কৰিব লাগে, আৰু ৰাইজৰ সেৱা কৰিবলৈ হলে বিনা পইচাই সেৱা কৰিব লাগে। কিন্তু আপোনালোকেতো আপোনালোকৰ 4 পুৰুষলৈকে কথা ভাবিছে, এতিয়া দুগ্ধ পালন কৰিব লাগিব বুলি কৈছে। মই এটা কথা সুধিব বিচাৰিছো, এই যে আপোনালোকৰ যদি ইমানেই দিন বেয়া, পইচা পাতি নাই, আমাৰ যে হাতী চিৰিয়াখানাৰ পৰা যে জীৱ জন্তুবিলাক যে নিছিলে, সেইবিলাক যে বিক্ৰী কৰি পইচাবিলাক পাইছিলে, কি হ'ল বাৰু? সেইবিলাক উলিয়াই পেলাই চলিব। আমাৰ মাটিবিলাক যে খিলঞ্জীয়া মাটিবিলাক যে ৰামদেৱ, আদানী, আম্বানী যে বিক্ৰী কৰিছে আৰু বিক্ৰী কৰিব ওলাইছে, সেইবিলাক পইচা কি কৰিব? সেইবিলাক পইচাই আপোনালোকে চলিব, ঘৰখন চলাব। এতিয়া গাখীৰ বিক্ৰী কৰিবলগীয়া হৈছে নে? ইমান অৱস্থা বেয়া হৈছে নে? যদি ঘৰ এখন কেনেকৈ চলিব বুলি ভাবিছে, আপোনালোকে ভাবকচোন, যিসকলে খাটি খাইছে, দিন হাজিৰা কৰি খাইছে, তেওঁলোকে কেনেকৈ চলিছে? যিটো সময়ত মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক, তো এজন হাজিৰা কৰা ব্যক্তিয়ে ঘৰখন চলোৱাৰ উপৰিও, ল'ৰা ছোৱালীক পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ শিক্ষা দীক্ষা ফালৰ পৰা কেনেদৰে ঘৰ এখন চলাইছে ভাবক। আপোনালোকেতো পেঞ্চন পাব, তাকো তাকো OPS পাব, NPSও নহয়। তো আপোনালোকৰ চিন্তা কি হয়? ভাবিলে আচৰিত লাগে। আপোনালোকেতো নদন বদন হৈ আপোনালোকৰ ঘৰখন চলিব, আপোনালোকৰতো একো অভাৱেই নাই।
মৰিব সাধাৰণ জনতাখিনি আপোনালোকে 1250 টকা সাধাৰণ জনতাক হিতাধিকাৰী বনাব আৰু আপোনালোকৰ পৰিবাৰ সকল হ'ব মানে কোটিপতি এটোটো কেতিয়াও মানি নলওক সেইকাৰণে এইবিলাক কথা ঢাকিবৰ কাৰণে এইখন চৰকাৰে হিন্দু মুছলিম গৰু মাংস এইবিলাক ইস্যু আগলৈ লৈ আনে সেইকাৰণে কওঁ যে আমি সাধাৰণ জনতাই আমাৰ মেইন যিবিলাক সমস্যা সেইবিলাক আমি উত্থাপন কৰি থাকিব লাগে তেওঁলোকে এই যে ৰাজ সাহায্য পোৱা মন্ত্ৰী বিধায়কৰ পত্নীয়ে যে ৰাজ সাহায্য পাইছে এইবিলাক ঢাকিবৰ কাৰণে হিন্দু মুছলিম গৰু মাংস এইবোৰ বস্তু টানি আনে এতিয়া কথা হৈছে ভাৰতবৰ্ষৰ বাহিৰত ধৰ্ম হৈছে এটা ব্যক্তিগত বিষয় কিন্তু ভাৰতবৰ্ষত ধৰ্ম হৈছে এটা নিৰ্বাচনী ইস্যু এজন দাৰ্শনিকে কৈছিল ধৰ্ময়ে মানুহ সৃষ্টি নকৰে মানুহেহে ধৰ্ম সৃষ্টি কৰে কথাটো সঁচা কিন্তু ধৰ্মক ধৰ্মৰ জায়গাত থাকিব দিয়ক ধৰ্মক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে অধৰ্ম হ'ব আৰু এই অধৰ্মৰ বানত এদিন সকলো জাতি মাটি ভেটি উটি যাব ধৰ্মৰ কাৰ্ডখন খেলিলে কাৰো লাভ নহয় কৰ্মৰ কাৰ্ডখন খেলিবলৈ দিয়ক কৰ্মৰ কাৰ্ডখন খেলিলে সকলোৰে লাভ হ'ব কিন্তু ধৰ্মৰ কাৰ্ডখন খেলিলে কাৰো লাভ নহয় এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছো যেহেতু এইখন চৰকাৰে ধৰ্মৰ কথা কয় ৰামৰ কথা কয় ভগৱানৰ কথা কয় তো মই এইখন চৰকাৰক মানে সুধিব বিচাৰিছো আৰু ক'ব বিচাৰিছো যে ভগৱান শ্ৰীকৃষ্ণই দ্ৰুপদীক কৈছিল যে ভগৱানক পাবলৈ হলে ধৰ্মক ধাৰণ কৰিব লাগিব আৰু ধৰ্মক ধাৰণ কৰিবলৈ হলে ধৰ্মৰ মানে আধাৰবিলাক জানিব লাগিব ধৰ্মৰ আধাৰ কেইটা হৈছে আমাৰ 5টা প্ৰেম ন্যায় সমৰ্পণ ধৈৰ্য আৰু জ্ঞান এইখিনি জানো এইখন চৰকাৰ আছে যিটো সময়ত ধৰ্মৰ কথা কয় আৰু এইখন চৰকাৰে ভগৱানৰ অৰ্থ জানে তেওঁলোকে যে ৰামৰ কথা কয় ইমান পূজা পাতল কৰে কিন্তু ভগৱানৰ অৰ্থ জানে শুনক ভ হৈছে ভূমি গ হৈছে গগন ব মানে বায়ু অ মানে অগ্নি আৰু ন মানে হৈছে নীৰ অৰ্থাৎ জল মানে পানী ভগৱান শ্ৰীকৃষ্ণই পলিটিক্স কৰিছিল কিন্তু ভাল পলিটিক্স কৰিছিল এনেকুৱা লেতেৰা পলিটিক্স কৰা নাছিলে উদাহৰণ মই দিব বিচাৰিছো জৰাখণ্ডক বধ কৰিছিল ভীমৰ হতুৱাই ভগৱান শ্ৰীকৃষ্ণই ভাল পলিটিক্সৰ দ্বাৰা জৰাখণ্ডক বধ কৰা হৈছিল লেতেৰা পলিটিক্সৰ দ্বাৰা নহয় উদাহৰণ বীৰিনা বন মাজেৰে ফালি দুইফালে পেলাই দিছিল যাৰ ফলত জৰাখণ্ডৰ মৃত্যু হৈছিল ভগৱান শ্ৰীকৃষ্ণও কিন্তু পলিটিক্স কৰিছিল কিন্তু কাৰো ক্ষতি কৰা নাছিলে ভাল পলিটিক্স কৰিছিলে এইখিনিতে এনেকুৱা অনুভৱ হৈছে সাধাৰণ জনতাৰ কংসই যেনেকৈ ৰাতিয়ে দিনে চকুৰ সন্মুখত চিৰবৈৰী শ্ৰীকৃষ্ণক দেখা পাইছিল মৃত্যুৰ আগমুহূৰ্তত ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াও এতিয়া দিনে ৰাতিয়ে কেৱল মানে আমাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক দেখা পাই থাকে এনেকুৱা অনুভৱ হৈছে কাৰণ কথাই পতিয়ে তেওঁ কংগ্ৰেছ কথাই পতিয়ে তেওঁ আমাৰ সভাপতিক টানি লৈ আহে এতিয়া এওঁলোকে যি ধৰণৰ লেতেৰা ৰাজনীতি কৰিছে এইখন চৰকাৰে এতিয়া এটা কথা আমি সকলোৱে জনা ভাল যে ৰাজনীতি কিহৰ বাবে ৰাজনীতি কাক বোলে ৰাজনীতি কাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত ৰাজনীতি কেই প্ৰকাৰ আৰু কি এতিয়া ৰাজনীতি কাক বোলে ৰাজনীতি হৈছে ৰাইজৰ সেৱা যোনে ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহে অৰ্থাৎ ৰাইজক সেৱকসকলে বিনা বেতনে বিনা পইচাৰ ৰাইজক সেৱা কৰা উচিত সেইটোকে ৰাজনীতি বুলি কোৱা হয় এতিয়া ৰাজনীতি কিহৰ বাবে ৰাজনীতি ৰাইজৰ বাবে কিন্তু এটা ৰাজনীতি কাৰ বাবে হৈছে তেওঁলোকৰ পৰিবাৰৰ বাবে হৈছে ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত ৰাজনীতিত ৰজাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত এতিয়া আমাৰ ৰজা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নীতি জানো শ্ৰেষ্ঠ সকলোৱে জানে তাত এতিয়া মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া হো ৰাজনীতি কেই প্ৰকাৰৰ আৰু কি এতিয়া নতুন ট্ৰেন্ড চলিছে ৰাজনীতি হৈছে 5 প্ৰকাৰৰ সকলোৱে জানি থোৱা ভাল ৰাজনীতি হৈছে 5 প্ৰকাৰৰ হিন্দু মুছলিম ৰাজনীতি 1 নম্বৰ 2 নম্বৰ গৰু ৰাজনীতি 3 নম্বৰ ধৰ্মৰ ৰাজনীতি 4 নম্বৰ উচ্ছেদৰ ৰাজনীতি আৰু 5 নম্বৰ হৈছে পুশবেক ৰাজনীতি এই 5টা ৰাজনীতি অসমত চলি আছে 2021 চনৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 2021 চনৰ পিছত মই আৰু ৰাজনীতি নকৰো মই কিবা পোৱাৰ আশাত বিজেপি কৰা নাছিলো ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব কংগ্ৰেছে লুঙি খুটা কম্বল বিলাইছিল সেই সময়ত হিমন্ত বিশ্ব তেওঁ নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই বিলাইছিল কিন্তু মুখ্যমন্ত্ৰীয়ে বিলোৱা নাই তেওঁ এনে ধৰণৰ মন্তব্য কৰে এয়া হৈছে বিজেপিৰ ৰাজনীতি নিৰ্বাচন আহিলে এনেকুৱা ধৰণৰ তেওঁলোকে মাৰ্কেটিং কৰে
লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মিছা কথা নকয় বুজি পোৱা নাই মানে মই মাংস নাখাওঁ মাংসৰ জোলহে খাওঁ এনেকুৱা ধৰণৰ কথা তাৰপিছত মোৰ পৰিবাৰে যি কৰিছে সকলো আপোনালোকক দি যাব মুখ্যমন্ত্ৰী হৈ ময়ো যদি মাটি দখল কৰো তেনেহলে মোকো মানে পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰিব শৰাইঘাটৰ শেষ ৰণ আজমল মুখ্যমন্ত্ৰী হ'ব এইবিলাক হৈছে নিৰ্বাচন অহাৰ আগে আগে তেওঁলোকৰ কেইটামান ফেমাছ ডায়লগ এইকেইটা সকলোৱে মনত ৰখা উচিত ইয়াৰ আগতে মই ক'লো ৰাজনীতি কেই প্ৰকাৰৰ 5 প্ৰকাৰৰ হিন্দু মুছলিমৰ ৰাজনীতি গৰু ৰাজনীতি ধৰ্মৰ ৰাজনীতি উচ্ছেদৰ ৰাজনীতি আৰু পুছবেক ৰাজনীতি এতিয়া যেহেতু নিৰ্বাচন আহিব নিৰ্বাচন অহাৰ আগে আগে তেওঁলোকৰ আৰু কেইটামান মানে গুৰুত্বপূৰ্ণ ডায়লগ হৈছে 6 নং দফা অসম চুক্তি 6 জনগোষ্ঠীক জনজাতিকৰণ খিলঞ্জীয়া সুৰক্ষাৰ সংস্থাপন ILP ভাৰত বাংলাদেশ সীমান্ত চিল অসমৰ ভূমি চুবুৰীয়া ৰাজ্যৰ বেদখল উচ্ছেদ NRC বিদেশী চিনাক্তকৰণ বিতৰণ তাৰপিছত মোগল মিয়া মিউজিয়াম মানে ক'বলৈ গ'লে ইলেকশ্যন আহি আছে বাংলাদেশীও আহি আছে ইলেকশ্যন শেষ হ'ব বাংলাদেশীও গুচি যাব 16 মে না আহিল না আহিব জোকাৰ সলনি হৈ থাকে চৰকাৰ কিন্তু একেখনেই চলি আছে লগতে সিদিনা দীপ্লুৰঞ্জন ডাঙৰীয়াই কৈছিলে বিধায়ক দীপ্লুৰঞ্জন ডাঙৰীয়াই কৈছিলে যে গৌৰৱ গগৈ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মানে RSSৰ মানে ভৰি ধোৱা পানী খোৱা যোগ্য নহয় এতিয়া এষাৰ কথা সুধিব বিচাৰিছো মানুহে জানো মানুহৰ ভৰি ধোৱা পানী খায় কোনে খায় মানে কোনবিলাক মানুহে খায় বুজি পোৱা নাই মানুহে ভৰি ধোৱাৰ পানী খায় ভাবিলে আচৰিত লাগে হয়ও আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই বা আমাৰ কংগ্ৰেছৰ নেতা কৰ্মীসকলে বা সাধাৰণ জনতাই কাৰো ভৰি ধোৱা পানী নাখায় আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া চিন্তাধাৰা মন মানসিকতা হৈছে অসমখন উন্নতি কৰা অসমখন আগুৱাই লৈ যোৱা অসমখনৰ ৰাইজৰ প্ৰতি তেওঁ কিদৰে কাম কৰিব সেয়া হৈছে তেওঁৰ মন আৰু মানসিকতা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হাফ পেণ্ট পিন্ধি হাতত লাঠি লৈ পেলাই ৰাস্তাত চিঞৰ বাখৰ কৰিব নোৱাৰে সঁচা কথা কিন্তু যিটো মানে RSSে স্বাধীনতাৰ সময়ত যি ধৰণৰ কাৰ্য কৰিছিলে কাৰ ছাপৰ্টত আছিলে সকলোৱে জানে আৰু তেনেকুৱা ধৰণৰ এটা দল বা বিজেপি দলৰ পৰা এনে ধৰণৰ মন্তব্য অহাটো স্বাভাৱিক কথা বাওনা হৈ চন্দলৈ হাত মেলিলে বেয়া দেখে আৰু এটা কথা যে নিজৰ দেশক ভাল পাবলৈ বা নিজৰ মাতৃভূমিৰ বাবে বিসৰ্জন দিবলৈ প্ৰাণ বিসৰ্জন দিবলৈ RSS বা বিজেপিৰ সদস্য হ'ব নালাগে স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকল যেনে বীৰ শ্বহীদে আজম ভগত সিং শ্বহীদ কনকলতা পিয়লি ফুকন কোনো RSS বা বিজেপিৰ সদস্য নাছিল 62 চীনা যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ সৈনিকসকল নাছিল কোনো RSS বিজেপিৰ সদস্য যিদৰে কাৰ্গিল যুদ্ধত ভাৰতৰ সীমান্ত বুকুত গুলী পাতি লৈ মৃত্যুবৰণ কৰা সৈনিকসকলো নাছিল কোনো RSS বিজেপিৰ সদস্য হিন্দু হিচাপে জন্ম ল'বলৈ আৰু ৰামৰ বিষয়ে জানিবলৈ বিজেপি বা RSSৰ আমি সদস্য হ'ব নালাগে মোৰ অনুভৱ হয় এতিয়া সাধাৰণ ৰাইজে মানে হিন্দু মুছলিম গৰু এইবিলাক ৰাজনীতি বিচৰা নাই সাধাৰণ ৰাইজে বিচাৰিছে উন্নয়ন মানে কেৱল কিন্তু নিৰ্মাণ নহয় ফ্লাইঅভাৰ হওক বা কাৰোবাক উচ্ছেদ কৰা এইবিলাক নহয় উন্নয়ন মানে হৈছে ন্যায় সন্মান আৰু অধিকাৰ সুৰক্ষা উন্নয়ন হ'ব কিন্তু ন্যায় আৰু সন্মানৰ আধাৰত উন্নয়ন হ'ব লাগিব যুঁজ এখন হ'ব সামাজিক ন্যায়ৰ পক্ষত যুঁজ এখন হ'ব অন্যায়ৰ বিৰুদ্ধে যুঁজ এখন হ'ব দেশৰ শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ হকে যুঁজ এখন হ'ব মহিলাৰ সুৰক্ষা হকে যুঁজ এখন হ'ব নিবনুৱা যুৱক যুৱতীৰ বাবে যুঁজ এখন হ'ব অসমৰ খাতি খোৱা মানুহৰ বাবে মূল্যবোধৰ ৰাজনৈতিক যুঁজ এখন হ'ব এইবাৰ আমি সকলোৱে যুঁজিম আৰু জিকিম